নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এই বিশেষ অনুষ্ঠানলৈ আপোনাক স্বাগতম। লোকসভা নিৰ্বাচন আহি আছে মাজত মাত্ৰ কেইটামান দিন কিয়নো আৰু 2 দিনৰ ভিতৰতে নিৰ্বাচন আয়োগে সংবাদ মেল যোগেৰে ঘোষণা কৰিব লোকসভা নিৰ্বাচনৰ দিন আৰু এই সময়ছোৱাত অধিক তৎপৰ হৈ পৰিছে সকলো ৰাজনৈতিক দল। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ৰাজনৈতিক দলসমূহৰ মাজত এই তৎপৰতা এইকেইদিন দেখিবলৈ পোৱা গৈ আছে। বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, সেই প্ৰতিশ্ৰুতিসমূহ আখৰে আখৰে পালন কৰিবলৈ চেষ্টা কৰা হৈছে, বহু স্থানত আধাৰশিলা স্থাপন কৰা হৈছে। এই সময়খিনিতে আমি আমাৰ এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছোঁ। কেইবাটাও বিশেষ বাৰ্তা আমাৰ অনুষ্ঠানৰ পৰা দিবলৈ চেষ্টা কৰিম, জনসাধাৰণক কিছু পৰিমাণে হ'লেও সজাগ কৰিবলৈ চেষ্টা কৰিম। মই স্বাগতম জনাইছোঁ আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা অতিথিসকলক। কংগ্ৰেছ নেতা দুলু আহমেদ ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে, স্বাগতম জনাইছোঁ। অসম গণ পৰিষদৰ নেতা সুনীল ডেকা ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে, স্বাগতম জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ নেতা মমিনুল আবাল ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে, স্বাগতম জনাইছোঁ। সমাজ নেত্ৰী জোনমণি দেৱী খান আমাৰ সৈতে উপস্থিত আছে, স্বাগতম জনাইছোঁ আপোনাক। আৰু জ্যেষ্ঠ সাংবাদিক অভিজিত দেৱ আমাৰ সৈতে উপস্থিত আছে, ডাঙৰীয়া স্বাগতম জনাইছোঁ। মই প্ৰথমে আৰম্ভ কৰিব বিচাৰিছোঁ অভিজিত দেৱৰ পৰা। আপুনি কেনেধৰণৰ দেখিছে সামগ্ৰিক নিৰ্বাচনক লৈ যি তৎপৰতা প্ৰতিটো ৰাজনৈতিক দলৰ মাজত, কোন এইবাৰ লাভান্বিত হ'ব পাৰে লোকসভা নিৰ্বাচনত? ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত বল যাব নে কংগ্ৰেছৰ পক্ষত যাব পাৰে? কেনেধৰণৰ এক সমীকৰণ দেখা পাইছে? এই সমীকৰণটো এতিয়া যেটো চলি আছে মানে আফটাৰ এই নতুন এটা কেম্পেইনিং মোডত আহিছে ক'ব পাৰে। মিনছ দেয়াৰ ৱাজ পুলৱামা এটা ইলেকশ্যন কেম্পেইন হৈ আছে। ইউ কান ডিনাই দেট ইলেকশ্যন কেম্পেইন কিবা হোৱা নাই। চ' এইটোৱে আই থিংক অভাৰঅল পোল এৰেথমেটিক্সটো অলপমান চেঞ্জ হৈছে। বিফৰ প্ৰি পুলৱামা কি আছিল, কিবিলাক ইছ্যু আছিল, আনএমপ্লয়মেণ্ট বা ভেৰিয়াছ ইছ্যুজ অপজিশ্যন পাৰ্টিজ ৰেইজিং। কিন্তু আফটাৰ পুলৱামা কিন্তু ইলেকশ্যনৰ প্ৰেক্ষাপটটো কিন্তু চেঞ্জ হৈ গ'ল। It became much more a single issue centric election campaign to it's looking like that it hobo agot it will be revolving around India's Pakistan policy, terror attack এইবিলাক লৈ মানে এই কাকাফনিটো চলিব। আৰু actually এইটো ক'ব লাগিব যে the opposition parties are in back foot. Even Congress is also in back foot. It was clearly visible jetia Rahul Gandhi was here in Guwahati. He ended his speech in 20 minutes. Modi ahisile, he gave a speech of 52 minutes. That makes a lot of difference. And speech there was not কোনো semblance, there was no semblance of topics eta কোনো semblance na. It was he came মানে Rahul Gandhi ahisile then this air strike hoisile in Pakistan, and it was looking like that he মানে opposition অলপমান back foot they are in back foot. So এই প্ৰেক্ষাপটত আপুনি যদি চাই ইলেকশ্যন কেম্পেইন দু তিনিৰ মধ্যে আপোনাৰ ডেট এনাউন্স হ'ব। Opposition is really finding it the turf is difficult. অলপমান within before 1 month অলপমান opposition favorite not favorite ko মানে opposition was gaining অলপমান momentum পাইছে, কিন্তু after Pulwama momentum to hack hole, and momentum has completely shifted towards the ruling party. এজন সাংবাদিকৰ দৃষ্টিত এইখিনি তথ্য আৰু সাংবাদিকজনে সমাজৰ বিভিন্ন স্তৰৰ লোকৰ সৈতে কথা পাতি যি দেখা পালে সেই তথ্যৰ আধাৰতে এইখিনি উপস্থাপন আপোনালোকৰ সন্মুখত কৰিলে। মই জোনমণি দেৱ খানৰ কাষলৈ গৈছোঁ। ডাঙৰীয়ানী, যিহেতু অভিজিত দেৱে ইতিমধ্যে ক'লে যে পুলৱামাৰ যি আক্ৰমণৰ ঘটনা, তাৰ পাছত ভাৰতবৰ্ষৰ সেনাবাহিনীৰ যি এয়াৰ ষ্ট্ৰাইক, হয়তো কোনেও সেই নিৰ্বাচনৰ অংকটো তেতিয়া কৰা নাছিল, কিন্তু এতিয়া যেন সেই সমগ্ৰ বিষয়টো এক নিৰ্বাচনী অংকলৈ পৰিণত হৈছে বুলি তেওঁ ক'ব বিচাৰিছে। আপুনি কি ভাবে? কথাটো ইমান মিছাও নহয়, তেখেতে যিটো কথা কৈছে সেইটো কথা সত্যতা আছে। গতিকে কথাটো এইটো স্বাভাৱিকো আচলতে। যেতিয়া বিদেশী শক্তিৰ লগত এখন যুদ্ধ হয় তেতিয়া দেশৰ অন্যান্য কথাবিলাক কিছু পৰিমাণে তল পৰি যায়। এতিয়া সেই বস্তুটো যথেষ্ট স্বাভাৱিক যে আপুনি পাকিস্তানৰ লগতে হওক বা কাইলৈ চাইনাৰ লগতে হওক বা অকল ভাৰত বুলিয়ে নহয় যিকোনো দেশতে সেইটো কথা হ'ব। যদি এখন দেশৰ তেওঁৰ বিদেশী শক্তিৰ লগত হেৰি হয়, শত্ৰুতা বা যুদ্ধ সদৃশ এটা পৰিৱেশ হয়, তেতিয়াহ'লে দেশৰ আভ্যন্তৰীণ কথাবিলাকে অলপ তল পৰে। এতিয়া আমাৰ সন্ধিক্ষণটো হৈছে যে সন্ধিক্ষণটো নিৰ্বাচন। এতিয়া দেশৰ বিদেশী শক্তিৰ লগত যুঁজ কৰাৰ মানে সময়টো এনেকুৱা সময়ত হ'ল
যে আমাৰ নিৰ্বাচনী সন্ধিক্ষণ আচলতে যিটো সময়ত আমি নিৰ্বাচন কেন্দ্ৰিক কথা বতৰা আলোচনা কৰিব লাগিছিল যিটো সময়ত সকলো পলিটিক্যাল পাৰ্টিয়ে কাক কেণ্ডিডেট দিব ক'ত কেনেকৈ তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাব সেই বিষয়বিলাক লৈ আলোচনা বিলোচনা হ'ব লাগিছিল সেই সময়ছোৱাত আমি যুদ্ধৰ বিষয়বিলাক লৈ আলোচনা বিলোচনা কৰিবলৈ বাধ্য হৈছোঁ আৰু এইটো স্বাভাৱিক কথা আমি বাধ্য হ'মেই এনেকুৱা এটা পৰিৱেশত কিন্তু কথাটো হৈছে যে সেই যি যুদ্ধৰ পৰিৱেশ এটা সৃষ্টি হ'ল সেই সৃষ্টিত আজি ধৰক কিছুমান সেই যুদ্ধকেন্দ্ৰিক আলোচনা বিলোচনাই কোনোৱে ক'ব খোজে যে শাসনাধিষ্ঠ দলক কিছু পৰিমাণে লাভান্বিত কৰিছে কোনোৱে ক'ব খোজে যে এইটোৱে বিৰোধী পক্ষক কিছু পৰিমাণে লাভান্বিত কৰিছে কথা দুটা আছে প্ৰথম কথাটো হৈছে যে পুলৱামাৰ ঘটনাটো নিশ্চয়কৈ শাসনাধিষ্ঠ দলৰ বাবে এটা মাইনাছ এটা ঋণাত্মক কথা এখন শক্তিশালী চৰকাৰ যদি থাকে তেতিয়াহ'লে এটা ইমান ডাঙৰ আৰ্মি কনভয় এটাৰ ওপৰত CRPFৰ কনভয় এটাৰ ওপৰত মানে সন্ত্ৰাসবাদী আক্ৰমণ সেইটো বিদেশী ৰাষ্ট্ৰৰ যুদ্ধও নহয় কিন্তু এটা এজন সন্ত্ৰাসবাদীয়ে এখন গাড়ীৰে গৈ ইমান ডাঙৰ এটা কনভয়ক আক্ৰমণ কৰি বিধ্বস্ত কৰি দিয়া ইমানখিনি আমাৰ জোৱান শ্বহীদ হোৱা সেইটো শাসনাধিষ্ঠ দলটোৰ কাৰণে এটা ঋণাত্মক কথা তেওঁলোকে কিয় তেওঁলোকক সিকিউৰিটি দিব নোৱাৰিলে বা তেওঁলোকৰ যিটো ইন্টেলিজেন্স এজেন্সি ইমানবোৰ ইন্টেলিজেন্স এজেন্সি থাকোতে ফেইলিয়াৰ কিয় হ'ল কিন্তু তাৰ পিছত যেটো হ'ল তাৰ কিছুদিনৰ পিছত প্ৰধানমন্ত্ৰী মহোদয়ে সমস্ত দায়িত্ব নিৰাপত্তা ৰক্ষী বিষয়াসকলৰ ওপৰত এৰি দিলে তেখেতে কৈছে যে মই তেওঁলোকক সিদ্ধান্ত ল'বলৈ মুক্ত হস্তে সিদ্ধান্ত ল'বলৈ অনুমতি প্ৰদান কৰিছো আৰু তাৰ পিছত দেখা গ'ল যে এয়াৰ ফোৰ্ছে বালাকোটত আক্ৰমণ কৰিলে ইণ্ডিয়ান এয়াৰ ফোৰ্ছে তো বালাকোটৰ আক্ৰমণ যেটো হ'ল সেই বালাকোটৰ আক্ৰমণত তেওঁলোকে কিন্তু এই বস্তুটো খুব পজিটিভ কথা যে বালাকোটৰ আক্ৰমণটো সন্ত্ৰাসবাদী ঘাটিতহে হৈছিল কিন্তু আক্ৰমণটো পাকিস্তানৰ লগত যুদ্ধ কৰা নাই এয়াৰ ফোৰ্ছে পাকিস্তান আৰ্মিকো এটেক কৰা নাই সিভিলিয়ানকো এটেক কৰা নাই সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰিছিল আৰু এতিয়া তথ্য লৈ এটা বিৰোধী আৰু শাসনাধিষ্ঠ দলৰ নেতাসকলৰ মাজত এটা মানে তেওঁলোকৰ কথা বতৰা চলি আছে কোনোবাই কৈছে 250 জন কোনোবাই কৈছে 300 জন কোনোবাই ডেফিনেটলি যেতিয়া মই সেই প্ৰশ্নটোকে দুলু আহমেদ ডাঙৰীয়া মানে এই বস্তুটো মই কৈছো এটো পজিটিভ পিছত যেটো হ'ল সেই বস্তুটোৱে ক'ব খোজে যে এই মানুহৰ এন্টায়াৰ পৰিবেশটো শাসনাধিষ্ঠ দলৰ ফেভাৰত লৈ আহিলে যে শাসনাধিষ্ঠ দলে আক্ৰমণ কৰি এটা সন্ত্ৰাসবাদী ঘাটি হয়তো তাৰ বাবে এটা কংগ্ৰেছৰ ভয় হৈছে নেকি হয়তো কংগ্ৰেছে সেইটো কথা চিন্তা কৰি আজি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগ্বিজয় সিঙে যিসমূহ টুইট প্ৰকাশ কৰিছে সেই টুইটত বহুকিটা প্ৰশ্ন উত্থাপন কৰিছে আসলে এইটো ৰাজনৈতিক সিঙে ক'লে যে ইয়া এক যি দুৰ্ঘটনা সংঘটিত হ'ল পুলৱামাৰ দুৰ্ঘটনা বুলি যিটো কথা ক'লে সেই দুৰ্ঘটনাটোক লৈ এতিয়া বিজেপিয়ে উভতি ধৰিছে আকৌ দিগ্বিজয় সিঙে প্ৰশ্ন সুধিছে যে কেন্দ্ৰীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে এটা তথ্য দিছে পুলৱামাত আক্ৰমণৰ এয়াৰ ষ্ট্ৰাইকৰ পাছত অৰ্থাৎ বালাকোটত যি সন্ত্ৰাসবাদী নিহত হ'ল তাৰ তথ্যটো প্ৰধানমন্ত্ৰী কৈছে 300 অমিত শাহে কৈছে 250 আৰু লগতে যোগী আদিত্যনাথে কৈছে 500 এনে ধৰণৰ তথ্যসমূহক লৈ বিভ্ৰান্তিৰ সৃষ্টি হোৱা বুলি তেওঁ উল্লেখ কৰিছে মই তাকে ক'ব বিচাৰিছোঁ এটা দুলু আহমেদ ডাঙৰীয়া কাষলৈ এই প্ৰশ্নটো লৈ গৈছোঁ আপোনালোকে ভয় খাইছে নেকি এতিয়া যে এই বিষয়টো এটা নিৰ্বাচনী ইস্যুলৈ পৰিণত হৈছে আৰু যাৰ ফলত আপোনালোকৰ ক্ষতি হ'ব পাৰে আৰু বিজেপিৰ লাভ হ'ব পাৰে বুলি এইটো একেবাৰে সম্পূৰ্ণ মিছা কথা কাৰণ আমি কংগ্ৰেছ দলে এই যিবোৰ আমাৰ পুলৱামা কাণ্ডই হওক বা আমাৰ এয়াৰ ষ্ট্ৰাইক হওক এইবোৰ যিবোৰ ঘটনা হৈছে এইবোৰ ঘটনালৈ আমি গৰিহণা দি আছোঁ কিন্তু আমি কংগ্ৰেছ দল মুঠেই শংকিত হোৱা নাই আৰু আমাৰ জুমনি বাইদেউ এটা খুব ভাল কথা কৈছে যে আমাৰ এই যিটো আহিব লগা নিৰ্বাচন এই নিৰ্বাচনটোৰ প্ৰেক্ষাপটটো দিনে দিনে সলনি হৈ গৈ আছে এই ইস্যুবিলাকৰ ওপৰত গতিকে ভাৰতবৰ্ষৰ ৰাইজে চাই আছে এইবোৰ লক্ষ্য কৰি আছে কথা মানে এতিয়া কি হৈছে জানে দুলু আহমেদ ডাঙৰীয়া আপোনালোকৰ হাতত যেন ইস্যু নোহোৱা হৈ পৰিছে প্ৰথমে আপোনালোকে কৈছিল চকীদাৰ চোৰহে অৰ্থাৎ প্ৰধানমন্ত্ৰী আপোনালোকে কৈ আছিল আজিও কৈ আছো সেইটো ৰাফেল বিমানক লৈ পেলাই আপোনালোকে কৈ আছিল কিন্তু কেগে যিহেতু ৰিপৰ্টটো দি দিলে প্ৰথমে সুপ্ৰিম কোৰ্টত এক প্ৰকাৰ আপোনালোকৰ বাবে কিছু বেয়া খবৰ আহিল সুপ্ৰিম কোৰ্টে যে ক'লে যে কেগৰ হাতত সকলো প্ৰতিবেদন আছে আৰু এতিয়া এই বিষয়টোৰ ওপৰত আৰু কোনো ধৰণৰ শুনানি অনুষ্ঠিত নহ'ব তাৰপিছত কেগে প্ৰতিবেদনটো দি দিলে তাৰপিছত আপোনালোকৰ হাতত কোনো তথ্য নোহোৱা হ'ল আপোনালোকে বিৰোধী আসনত থাকি মাত মাতিব পৰা আপোনালোকৰ পইণ্ট নোহোৱা হ'ল তেনেধৰণৰ কথা তেনেকুৱা ধৰণৰ একো কথা নাই আপুনি যিটো এই ৰাফেল বিমান কেলেংকাৰী কৈছে এইটো ধৰি লওক যিহেতু মহামান্য উচ্চতম ন্যায়ালয়ে কিবা এটা নিৰ্দেশ দিছে সেই নিৰ্দেশৰ প্ৰতি আমি সন্মান জনাইছোঁ কিন্তু ৰাইজে কথাবিলাক বুজি আছে আৰু এইবোৰ আপুনি ভোটৰ জৰিয়তে দেখা পাব আৰু আমাৰ বাইদেৱে যিখিনি কথা কৈছে সঁচাই দিনে দিনে আপোনাৰ ইছ্যু লৈ ৰাইজে চাই আছে যে কাক ভোট দিব লাগিব কাক ভোট দিলে ৰাইজ সুৰক্ষিত হ'ব বা ভাৰতবৰ্ষৰ জনতাই কাক ভোট দিলে দেশখন আগুৱাই যাব পাৰিব সেইবোৰ ইতিমধ্যে লক্ষ্য কৰিছে আৰু তাৰ কাৰণে বেছি দিন নাই আপোনালোকে দুই মাহ ৰাখক অন্তত আৰু অলপ আগে আমাৰ অভিজিত দেৱ ডাঙৰীয়াই ৰাহুল গান্ধী ডাঙৰীয়া সম্পৰ্কে তেখেতে যিটো কথা ক'লে যে ৰাহুল গান্ধী ডাঙৰীয়াই 20 মিনিট স্পীচ দিয়া বুলি সেইটো হয়তো তেখেতে হয়তো সিদিনাখন গম পোৱা নাই আপুনি হয়তো গম পোৱা নাই সেইদিনাখন ৰাহুল গান্ধী ডাঙৰীয়াই ৰাতিপুৱা 8টা বজাত আহিছিলে
গুৱাহাটী এয়াৰপৰ্টত আহি 8টা বজাত আমাৰ সেইদিনা তিনিখনকৈ মিটিং আছিলে এখন আমাৰ পাব্লিক ৰেলী আছিলে এখন আমাৰ নৰ্থ ইষ্টৰ যিবোৰ PCC প্ৰেচিডেণ্ট আৰু আমাৰ যিবোৰ শীৰ্ষ নেতা তেখেতসকলৰ লগত এখন বৈঠক আছিলে আৰু তাৰপিছত আমাৰ অসমৰ বিভিন্ন ব্লক সভাপতিৰ লগত আৰু এখন সভা আছিলে তেখেতে গধূলি 8টা বজাত ঘূৰি গৈছিল আৰু সেইখিনি সময়তে যিটো আমাৰ ৰাতিপুৱা যিটো আমাৰ এয়াৰ ষ্ট্ৰাইকৰ ঘটনাটো আহিছিলে সেইটোক লৈ তেখেতে মই নিজে উপস্থিত আছিলোঁ কলাক্ষেত্ৰত তেখেতে ৰুমৰ ভিতৰত 1 ঘণ্টা বহি অকলে এইবোৰ ইছ্যুৰ লগত ওপৰত কথা পাতিছে ডিসকাস কৰিছে মই কলো এটো নহয় মই এগ্ৰেছিভ প'শ্চাৰ টু যে নাই টাইমিংছ টু ইট ইজ জাষ্ট এটা এক্সাম্পল বাট এগ্ৰেছিভ প'শ্চাৰ টু লেকিং আছিল যেতিয়া মোদী আহিছিল আপুনি ক'ব পাৰে when মোদী ভিজিটেড লাষ্ট টাইম there are lot of মানে people reaction was আছিল কিন্তু এই যে যেটো খানাপাৰাত হল ইটে কংগ্ৰেছ has to accept যে ইয়াত অলপমান মানে they were on a back foot মানে after the strike চাওক এটা কথা this is এটো ভিজিবল আছিল এটা নহয় মই এইটো কৈছো একেতে যেটো কৈছে ৰাইজে দেখিছে এটো হয় যেটো কৈছে মই এই বছৰটো পৰিবেশটো এনেকুৱা যে এই সময়ত ৰাহুল গান্ধীয়ে যদি খুব এগ্ৰেছিভকে নিৰ্বাচন কেন্দ্ৰিক কথা বতৰা ক'লেহেঁতেন সেইটোহে ৰাইজে বেয়া পালেহেঁতেন কাৰণ সেই সময়ত ইমান এটেক এটা হৈ যাওঁতে নিৰ্বাচন কেন্দ্ৰিক কথা তেওঁ লুকুৱাটো ভাল হৈছে আৰু আপুনি যেটো কৈছে 20 মিনিট মই নিজে উপস্থিত আছিলোঁ অকল 20 মিনিট নহয় আমাৰ তাত বিভিন্ন ধৰণৰ কাৰ্যসূচী আছিল প্ৰায় হাফ এন আৱাৰ চলিছিল আৰু সেইদিনাখনে যেতিয়া ৰাতিপুৱা এয়াৰ ষ্ট্ৰাইকৰ ঘটনাটো হ'ল সাধাৰণতে এজন আমাৰ ভাৰতবৰ্ষৰ একেবাৰে ইমান ডাঙৰ লিডাৰ এজনে যেতিয়া এই ৰাতিপুৱা আমাৰ এয়াৰ ষ্ট্ৰাইকৰ যিটো ঘটনা সেইটো হৈ অকল মেণ্টেলি ডিষ্টাৰ্ব থাকিব এইটো ডাঙৰ কথা নহয় তাৰপিছতো তেখেতে 3খনকৈ সভা কলাক্ষেত্ৰত কৰিছে আৰু গধূলি 8 বজাত ঘূৰি গৈছে আৰু মই নিজে আপোনাক অলপ আগতে কৈছোঁ মই নিজে উপস্থিত আছিলোঁ তেখেতে 1 ঘণ্টা এটা ৰুমৰ ভিতৰত অকলে দৰ্জা বন্ধ কৰি এই এয়াৰ ষ্ট্ৰাইকৰ ওপৰত বিভিন্ন ধৰণে আলোচনা কৰিছে আমাৰ শীৰ্ষ নেতাৰ লগত গতিকে ধৰি লওক এই ধৰণৰ ইস্যু একচুয়ালি হেতুৱে বুধাই মিন কৰিছে হেতুৱে এতিয়া মোৰ এনভায়ৰনমেন্ট অৱস্থা হ'ব পাৰে আমি ভালদৰে বুজি পাইছোঁ কিন্তু আপোনাক বিশেষকৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ কাৰণ সিদিনাখন শক্তি এপৰ এটা বিশেষ বঁটা আপুনি লাভ কৰিছিল যি কি নহওক আপোনালোকৰ দৰে যিসকল উঠি আহিছে উদ্যোগ গ্ৰহণ কৰা নেতা সেই নেতাসকলে হয়তো যথেষ্ট উৎসাহ পাব মই দুলু আহমেদৰ লগত পুনৰ কথা পাতিম কিন্তু এইবাৰ আহিছোঁ মই মমিনুল আৱাল ডাঙৰীয়া কাষলৈ আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে সীমান্তত উপস্থিত হৈ বহুকেইটা কাৰ্যসূচী পালন কৰিলে বহুকেইটা কাৰ্য তেওঁ এক প্ৰকাৰ ক'ব পাৰি যে সীমান্তত যি অনুপ্ৰৱেশৰ সমস্যাটো সেই দূৰ কৰাৰ বাবে এক বিশেষ প্ৰচেষ্টা হাতত ল'লে কিন্তু তাৰ মাজতে তেওঁ আকৌ ক'লে সেই যিটো কথা অসমৰ মানুহে ভাল নাপায় সেই কথাটোৱে হৈছে যে কাটাতাৰ আমি দিম কিন্তু হিন্দু বাংলাদেশীক অসমত আনিমেই বা ভাৰতবৰ্ষত আনিমেই সেই কথাটো তেওঁ আজি আকৌ দোহাৰিলে মমিনুল আৱাল ডাঙৰীয়া এতিয়া মোৰ প্ৰশ্ন হ'ল আপোনালোকে পূৰ্বৰে পৰা কৈ আছে হিন্দু বাংলাদেশীৰ কথাটো যিটো আপোনালোকক যথেষ্ট ক্ষতি কৰাৰ আশংকাও আছে কিন্তু সেই বিদেশী সমস্যাটোৰ কোনো যুক্তিসংগত সমাধান আজিলৈকে আপোনালোকে দাঙি ধৰিব নোৱাৰিলে সমাধান কৰিবই পৰা নাই বিদেশীৰ সমস্যাটো তাৰ বিপৰীতে আকৌ আজিৰ তাৰিখতো আপোনালোকে পুনৰ হিন্দু বাংলাদেশীৰ কথাটোকে উত্থাপন কৰি আছে হিন্দু বাংলাদেশীৰ কথাটো উত্থাপন কৰি থকা নাই আমি শৰণাৰ্থী কথাটো উত্থাপন কৰি আছোঁ আৰু সেই শৰণাৰ্থীত হিন্দু আছে খ্ৰীষ্টান আছে বুদ্ধিষ্ট আছে জৈন আছে আৰু শিখ আছে এই কথাটো স্পষ্ট কৰি দিছোঁ আৰু আজিৰ যিটো বিষয় যে লোকসভাৰ নিৰ্বাচন আৰু ৰাজনৈতিক দলবিলাকৰ তৎপৰতা এই বিষয়বিলাকৰ সম্পৰ্কত ইয়াত জোনমণি খাউণ্ড আছে আমাৰ সংবাদ মাধ্যমৰ লগত জড়িত দেৱৰয় আছে আৰু এখেত দুলু আহমেদেও কৈছে অসম গণ পৰিষদ দলৰো আছে নিশ্চিতভাৱে নিৰ্বাচনটো হয়তো বিহুৰ আগে পিছে অনুষ্ঠিত হ'ব আৰু তাৰ কাৰণে সকলো ৰাজনৈতিক দলে কম বেছি পৰিমাণে প্ৰস্তুতি চলাইছে সভা সমিতিবিলাক হৈ আছে কংগ্ৰেছ দলো যথেষ্ট তৎপৰ হৈছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমি সাংগঠনিকভাৱে আমি একেবাৰে পৃষ্ঠা প্ৰমুখৰ পৰা আৰম্ভ কৰি ৰাজ্যিক পৰ্যায়লৈকে যেনেধৰণে এটা নিৰ্বাচন আহিলে প্ৰস্তুতি চলাব লাগে সেই প্ৰস্তুতিখিনি আমি নিশ্চিতভাৱে চলাইছোঁ আৰু মতামতটো আমি ৰাইজলৈ এৰিছোঁ অসমৰ ৰাইজে সকলোবিলাক কথা স্পষ্টভাৱে দেখি আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সভা সমিতি দেখিছে অমিত শ্বাহৰ সভা সমিতি দেখিছে আজি ৰাজনাথ সিঙে আহি যিখিনি কথা কৈছে সেইখিনিও ৰাইজে লক্ষ্য কৰিছে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি সেইখিনি ৰাইজৰ ওচৰলৈ গৈছে কিন্তু তাৰ লগে লগে ধৰক এতিয়া কিছুমান কথা আমি উনুকিয়াই দিব নোখোজোঁ কিন্তু ৰাহুল গান্ধীৰ যিখন সভা কংগ্ৰেছ দলৰ যিখন সভা সেই সভাখনৰ সম্পৰ্কত ইতিমধ্যে যথেষ্টখিনি কথা কৈছে কোনোবাই কৈছে মানে যিবিলাক বিষয় সেইবিলাকৰ ওপৰত মই নকওঁ কিন্তু মানে এনেকুৱা এটা পৰিৱেশ আহিছে যে আজিৰ দিনত কংগ্ৰেছ দলটো এখিনি বিশেষ মানুহৰ সমষ্টিৰ এটা দললৈ
পৰ্যবেক্ষিত হোৱা নিচিনা আজি ছবিখন দাঙি ধৰিছে সেইদিনা যি ৰাহুল গান্ধী হোৱা সভাখনত যিবিলাক ৰাইজৰ সমাগম হৈছিলে তাত আমি সংবাদ মাধ্যমত দেখিছোঁ যে তাত যিবিলাক মানুহ আহিছে মেক্সিমাম মানুহ এটা বিশেষ সম্প্ৰদায়ৰ মানুহ আৰু বিশেষ বিশেষ স্থানৰ পৰা আহিছে গতিকে নিশ্চিতভাৱে সেই দিশবিলাকো আজি অসমৰ ৰাইজে লক্ষ্য কৰি আছে আৰু নিশ্চিতভাৱে বিশেষ সম্প্ৰদায় বুলি আপুনি কাক ক'ব বিচাৰিছে পোনছাতে কওক নহয় পোনছাতে ক'বলগীয়া তাত নায়েই সেইটোতো সকলোৱে জানে আজি পূৰ্ববংগীয় মুছলমানৰ মানে শক্তি লৈ কংগ্ৰেছ দলটো আজি চলি আছে এতিয়া দুলু আহমেদ ইয়াত আছে তেখেতেও বৰপেটাত টিকেট বিচাৰিছে মই তেওঁক শুভেচ্ছা দিছোঁ তেওঁ বৰপেটাত টিকেট পাওক কিন্তু মোৰ মনে নধৰে মানে আপুনি ক'ব বিচাৰিছে ৰাহুল গান্ধীৰ সভাখনত পূৰ্ববংগীয় মুছলমানৰ মানুহে ভৰি তেওঁলোকেই ভৰি আছে অধিকাংশ মানুহ আছে সেইটো কোনো অস্বীকাৰ কৰিব নোৱাৰে আৰু মই আপোনালোকে খালি সেই ৰাহুল গান্ধীৰ সভাত কোন বংশৰ মানুহ আছে কোন গোষ্ঠীৰ মানুহ আছে আপোনালোকে সেইবিলাকে চাই থাকক আমি চাই আছো সেইবিলাকে চাই কাৰণ আপোনালোকে গম পাইছে আপোনালোকে অসমৰ পৰা উৎখাত হ'ব ভাৰতৰ পৰা উৎখাত হ'ব যাৰ কাৰণে এতিয়া আপোনালোকে নিজৰ সভা সমিতি কৰা বাদ দি আপোনালোকে বেলেগৰ ৰাহুল গান্ধী ডাঙৰ সভা সমিতি চাই আছে আপুনি ক'ত টিভিত চাই কৈ আছে নে নিজে যাই চাই কৈ আছে নে কোনোবা তাত আপোনালোকৰ স্পাই ৰাখি থৈছিল সেইটো জাতিটোৰ কথা কওক আপুনি জানে যে যাৰ কথা ক'ব সেই উল্টা আপোনাৰ ওপৰতে পৰিব সেইখিনি কথা গতিকে খোলাখুলিকৈ কওক ষ্টুডিঅ'ৰ মধ্যে ৰাইজে চাই আছে আপুনি খোলাখুলিকৈ কওক ঠিক আছে মই খোলাখুলিকৈ কৈছোঁ মই বহুতবাৰ কৈছোঁ যে কংগ্ৰেছ দলটো আজিৰ দিনত এইখিনি পূৰ্ববংগীয় মানুহৰ শক্তি লৈ চলি থকা দললৈ পৰিণত হৈছে আৰু তাতে শুনক মই প্ৰমাণটো দি দিছোঁ আপোনালোকৰ 24জন MLA আছে 24জনৰ ভিতৰত 15জন ইছলাম ধৰ্মী আছে 15জন ইছলামী ধৰ্মত আপোনাৰ বংশৰ মানুহ নাই কিন্তু সকলো পূৰ্ববংগীয় মুছলমানৰে MLA আছে আপোনালোকৰ তাতো এজন মুছলিম বিধায়ক আছে তেখেতক আগে মন্ত্ৰিত্ব দিয়ক তাৰপিছত আপুনি এইবিলাক কথা ক'ব 24জন বিধায়ক আছে ৰাইজে জিকাইছে ৰাইজে জিকাইছে তাৰমানে আপুনি কি হ'ব ৰাইজে বেয়া মানুহক বিধায়ক বনাইছে বেয়া মানুহ বুলি কেতিয়া আপুনি কিয় কৈছে 24জনক জিকাইছে পূৰ্ববংগীয়টো বেয়া মানুহ নেকি আপুনি যে কৈ আছে পূৰ্ববংগীয় বুলি ক'লে বেয়া মানুহ হ'ল আপোনালোকৰ এতিয়া আপোনালোকৰ ধাৰণাটো কি পূৰ্ববংগীয় মানুহবিলাক বেয়া মানুহ নেকি নহয় দুলু আহমেদ আপুনি স্পষ্ট কৰি কওক যে পূৰ্ববংগীয় মানুহবিলাক বেয়া মানুহ নেকি মই কৈছোঁ পূৰ্ববংগীয় মূলৰ মানুহ কোনোবা পূৰ্ববংগীয় মূলৰ মানুহ থাকিব পাৰে কোনোবা ভাৰতীয় মূলৰ থাকিব পাৰে কোনোবা অসমীয়া মূলৰ জনগোষ্ঠীয় মূলৰ মই মোৰ বুজাৰ বাহিৰত আপুনি কোন সময়ত কি কথা কয় কোনটো ষ্টুডিঅ'ত কি কথা কয় মই একেবাৰে মোৰ বুজাৰ বাহিৰত কিন্তু আপুনি খোলাখুলিকৈ ক'লে কথাখিনি ভাল পাম মইতো খোলাখুলিকৈ কওক মইতো খোলাখুলিকৈ কৈছোঁ যে ৰাহুল গান্ধীৰ মিটিঙত যিবিলাক মানুহ আহিছিল তাৰ অধিকাংশ মানুহে পূৰ্ববংগীয় মূলৰ মুছলমান মানুহ একেবাৰে আপোনালোকৰ নিচিনা আমি মানুহ ভাড়াতীয়া কৰি অনা নাইহে স্কুলৰ বাছ ব্যৱহাৰ কৰে আপোনালোকে কি কথা ক'ব আহিছে ঠিকে আছে আমি সেই কংগ্ৰেছ দলে স্কুলৰ বাছ ভাড়া কৰি আমি মানুহ অনা নাই আমাৰ স্ব-ইচ্ছা আমি মূল বিন্দুত লৈ আহোঁ মূল কথাটো লৈ আহিছোঁ লাজ লাগিব লাগে আপোনালোকে স্কুলৰ বাছ ব্যৱহাৰ কৰে আৰু ইয়াতে ষ্টুডিঅ'ৰ মজিয়াত আপুনি ডাঙৰ ডাঙৰ কথা ক'ব আহিছে নহয় ষ্টুডিঅ'ৰ মজিয়াত মোৰ কথা কোৱাৰ অধিকাৰ আছে মই কম আপুনি লম্ফজম্ফ কৰিবলৈ আছে আপুনি কৰক মই তাত আপোনাক বাধা দিয়া নাই লম্ফজম্ফ আপুনি লম্ফজম্ফ মাৰি আছে মই লম্ফজম্ফ কৰিব লগা হ'লে মই বেলেগ স্থানত কৰিম আপোনাৰ এই ষ্টুডিঅ'ৰ মজিয়াত চবেই চাই আছে আপুনি ভদ্ৰভাৱে কথাখিনি কওক পূৰ্ববংগৰ পৰা এটা জনগোষ্ঠীৰ মানুহ আছে এইবিলাক কথা কিয় কৈ আছে আপুনি 24জন আপোনালোকৰ বিধায়ক মুছলমান তাৰমানে এই মুছলমান বিধায়কসকলক কি ৰাইজে কি ভুল মানে আপুনি ক'ব বিচাৰিছে যে বিধায়কসকলক ভুলবশতঃ ৰাইজে জিকাইছে সেইটো ক'ব বিচাৰিছে নেকি সেইটোতো আপোনাৰ ধাৰণা এইটো আপুনি কৈ আছে মই কৈ আছোঁ ভুল আপুনি অসমীয়া ভাষা বুজি পায় নে নাপায় মই কৈ আছোঁ যে পূৰ্ববংগীয় পূৰ্ববংগীয় মূলৰ মানুহ আপুনি বুজিবা মই আপোনাক কৈছোঁ আপোনাৰ যদি ইমান জনপ্ৰিয়তা আছে আপুনি কোনোবা এটা সমষ্টিৰ পৰা নিৰ্বাচন খেলি দেখাওক তাৰপিছত ইমান কিছুমান কথা কৈ থাকে কৈ কথা স্পষ্ট কথা কওক আপোনাৰ পূৰ্ববংগীয় নহয় বুলি কওক পূৰ্ববংগীয় নহয় বুলি কওক কংগ্ৰেছৰ MLA কেইটা প্ৰত্যেক মজিয়াত এই কথাটো একেটাই কথা কমে হঠাৎ সদায় কম নতুনত্ব কথা কওক নতুনত্ব কথা কি কম আপোনালোকৰ মুখৰ পৰা নতুনত্ব কথা বিচাৰিব এই সাম্প্ৰদায়িক কথা বাদ দিয়ক এইটো কি সাম্প্ৰদায়িক কথা ৰাইজে বুজি কংগ্ৰেছৰ 24টা MLA 15টা পূৰ্ববংগীয় মূলৰ মুছলমান মানুহ এটা মুছলিম MLA কিয় মন্ত্ৰী দেন আপুনি সেইটো উত্তৰ দিয়ক সেইটো উত্তৰটো কিয় দিম আপোনাক আপুনি নাজানে একো তাৰমানে কি নাজানো আপুনি দলত এনে মানে নেতাক পিছে পিছে ধৰি বিজেপি দল কৰি আছে আপুনি এইটোত মাত দিয়ক যে আমাৰ এজন মুছলিম বিধায়ক আছে এজনক মন্ত্ৰিত্ব দিব লাগে মোৰ হে কমিউনেল ফিলিংছ নাই মোৰ হে কমিউনেল ফিলিংছৰ কথা আহা নাই ইয়াতে কমিউনেল ফিলিংছৰ কথা কটোৱে মই দুলু আমি আপোনাক ক'লো আপুনি বৰপেটাত টিকেট বিচাৰিছেতো আপুনি মিয়াৰ হাতৰ পৰা আপুনি নিজে টিকেট লৈ দেখুৱাওক মই মানি ল'ম সেইটো আপুনি মই মানি ল'ম আপুনি নাপায় টিকেট তাত আপুনি ক'ব নালাগে টিকেট আপোনাৰ ব্যক্তিগত বিষয় নহয় সেইটো আমাৰ দলীয় আমি
সেইখিনিলৈকে নাযাওঁ আৰু টিকট কোনে পাব কোনে নাপায় সেইখিনি নিশ্চিতভাৱে সেইখিনি পাছত নিৰ্ধাৰণ হ'ব আমি চমু বাণিজ্যিক বিৰতি ল'ম সুনীল ডেকাৰ কাকতীয়া বাকী আছে লগতে আৰু বহুকেইটা বিষয় আছে লোকসভা নিৰ্বাচনক লৈ লৈ আহিম বিৰতিৰ পাছত